Hi guys, welcome back to our channel YouTube Drawing. आज আমি আলোচনা কৰিম ইংলিশ গ্ৰামাৰ এটা মোস্ট ইম্পৰ্টেন্ট টপিকস হেতু হল ভার্ব যাক কয় ট্ৰানজিটিভ ভার্ব, ইনটেনজিটিভ ভার্ব, জিৰান্ট, প্ৰেজেন্ট পাৰ্টিসিপল, ফিনিট ভার্ব, নন ফিনিট ভার্ব আৰু আপোনালোকৰ এই টপিকসটো অতি গুৰুত্বপূৰ্ণ বিগত যিবিলাক টেট পৰীক্ষা হৈছে প্ৰত্যেকটো টেট পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিছে আৰু কুৱেশ্যন আহিব গতিকে আপোনালোকৰ ইয়াৰ বিষয়ে কনসেপ্ট ক্লিয়াৰ কৰাটো অতি প্ৰয়োজন আৰু মই সেই কাৰণে আপোনালোকক আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিছো আৰু মই ভাবো আপোনালোকে এই ভিডিওটো চোৱাৰ পিছত আপোনালোকৰ ট্ৰানজিটিভ, ইনট্ৰানজিটিভ, ফিনিট, নন ফিনিট, জিৰান্ট আৰু প্ৰেজেন্ট পাৰ্টিসিপলৰ কোনো মিসকনসেপ্ট নাথাকে কনসেপ্ট 100% ক্লিয়াৰ হ'ব প্ৰিভিয়াস ইয়াৰ অহা কিছুমান কুৱেশ্যন লৈছো আৰু কিছুমান পজিবিলিটি থকা কুৱেশ্যন লৈছো অৰ্থাৎ যিবিলাক কুৱেশ্যন আপোনালোকৰ কনসেপ্ট 100% ক্লিয়াৰ হ'ব তেনেকুৱা ধৰণৰ কুৱেশ্যন লৈছো গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব বলগিতে দেৰি নকৰি আমাৰ ভিডিওটোলৈ আগবাঢ়ো আমি প্ৰথমতে শিকিম ট্ৰানজিটিভ ভার্ব আৰু ইনটেনজিটিভ ভাৰ্বৰ বিষয়ে আমি জানো ভার্ব বুলি ক'লে ভার্ব দুই প্ৰকাৰৰ মেইনলি ভার্ব দুই প্ৰকাৰৰ এটা হল মেইন ভার্ব আৰু এটা হল অক্সিলিয়াৰী ভার্ব কিন্তু আমাৰ এই ভার্ব বিলাকৰ আকৌ কিছুমান কন্ডিশনৰ ওপৰত ভিত্তি কৰি ভাৰ্বৰ নাম বেলেগ আছে কাৰণ হেবিলাক আমাৰ জনাৰ অতি দৰকাৰ এতিয়া আমাৰ যেটো ট্ৰানজিটিভ ভার্ব আৰু ইনটেনজিটিভ ভার্ব এটো সাধাৰণতে অবজেক্টৰ ওপৰত বেস কৰি বনোৱা দুটা ভার্ব যে কোনো এটা বাক্যত অবজেক্ট থাকিব নে নেথাকিব বা আছে নে নাই তাৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাৰ্বক কি কৰিছে ভাগ কৰা হৈছে তাৰে এটা ভাগৰ নাম হল ট্ৰানজিটিভ ভার্ব আৰু এটাৰ নাম হল ইনটেনজিটিভ ভার্ব এটা ট্ৰানজিটিভ ভার্ব মানে কি প্ৰথমে আলোচনা কৰিম ট্ৰানজিটিভ ভার্ব মানে কি আমি কি শিকিলো যে ভাৰ্বৰ ওপৰত ভিত্তি কৰি কি কৰিছে অবজেক্টৰ ওপৰত ভিত্তি কৰি বাক্য এটাত অবজেক্টৰ ওপৰত ভিত্তি কৰি কি কৰিছে ট্ৰানজিটিভ ভার্ব আৰু ইনটেনজিটিভ ভার্ব নামেৰে দুটা ভার্ব নামকৰণ কৰা হৈছে এতিয়া ট্ৰানজিটিভ ভার্ব মানে কি ট্ৰানজিটিভ ভার্ব মানে হল যে যিবিলাক বাক্যত সাধাৰণতে অবজেক্ট থাকে মই ইমান দূৰলৈ নাযাও মই বস্তুটো আপোনালোকক কম্পিটিটিভ এক্সামত সহজকৈ বুজাবলৈ চেষ্টা কৰিম যে ট্ৰানজিটিভ ভার্ব মানে হল যিবিলাক বাক্যত অবজেক্ট থাকে অৰ্থাৎ যিবিলাক বাক্যত অবজেক্ট থাকিব সেইবিলাক বাক্য সাধাৰণতে ট্ৰানজিটিভ সেইবিলাক বাক্যৰ যেটো ভার্ব সেই ভার্বটোক ট্ৰানজিটিভ ভার্ব বুলি কোৱা হয় আমি এক কথাত শিকি ল'ব লাগিব যে যিবিলাক সেন্টেন্স বা বাক্যত অবজেক্ট থাকিব সেইবিলাক বাক্যৰ যেটো ভার্ব থাকিব সেই ভার্বটোক কি বুলি ক'ব ট্ৰানজিটিভ ভার্ব বুলি ক'ব অৰ্থাৎ আমি এটা ট্ৰিক্সত ক'ব পাৰো যে হেভিং অবজেক্ট ট্ৰানজিটিভ ভার্ব তাৰমানে কোনো বাক্যত যদি অবজেক্ট থাকে হেভিং ইজ মানে হেভিং ও মানে অবজেক্ট টি মানে ট্ৰানজিটিভ ভার্ব এতিয়া হট বুলি আমি এটা শর্ট নিয়ম বা উপায় মনত ৰাখিব পাৰো যে ট্ৰানজিটিভ ভার্ব মানে কি যে হেভিং অবজেক্ট অৰ্থাৎ বাক্য এটাত যদি কি থাকে অবজেক্ট থাকে তেতিয়া সেই বাক্যটো হ'ব ট্ৰানজিটিভ ভার্ব সেই বাক্যটোৰ যেটো ভার্ব হেতু হ'ব ট্ৰানজিটিভ ভার্ব এটা আমি চাও উদাহৰণ চাও যে প্ৰথম উদাহৰণটো চাওক হি ইজ প্লেইং ক্ৰিকেট এই বাক্যটোত হি হল সাবজেক্ট ইজ হল এটা বি ভার্ব আৰু প্লেইংৰ লগত আইএনজি যোগ কৰা হৈছে প্লেইং অৰ্থাৎ হি ইজ প্লেইং তেও কি কৰি আছে তেও খেলি আছে হি ইজ প্লেইং তেও কি কৰি আছে খেলি আছে এতিয়া যদি আমি চাও যে বাক্যটোত অবজেক্ট আছে কি নাই হি ইজ প্লেইং তেও খেলি আছে যদি আমি কুৱেশ্যন কৰো তেও কি খেলি আছে অৰ্থাৎ হোৱাট আৰু হুমেৰে আমি কুৱেশ্যন কৰিলে যদি আমাৰ এনসাৰ আহে বা ৰিজাল্ট আহে হেতু অবজেক্ট বুলি কয় এটা হি ইজ প্লেইং তেও খেলি আছে যদি আমি কুৱেশ্যন কৰো তেও কি খেলি আছে তেও কি ক্ৰিকেট খেলি আছে অৰ্থাৎ এটো হল আমাৰ অবজেক্ট
অৰ্থাৎ ক্ৰিকেটটো আমাৰ অবজেক্ট গতিকে বাক্যটোত কি আছে অবজেক্ট আছে তেতিয়াহ'লে ইয়াৰ যিটো ভাৰ্ব হ'ব সেই ভাৰ্বটো হ'ব কি ট্ৰেনজিটিভ ভাৰ্ব এতিয়া মই আৰু এটা উদাহৰণ দেখুৱাবলৈ চেষ্টা কৰিম যে প্লিজ গিভ ডেছ 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 হোৱাট প্লিজ গিভ ডেছ 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 হোৱাট তাৰমানে চাওক প্লিজ গিভ মোক অনুগ্ৰহ কৰি দিয়া অৰ্থাৎ তেওঁ ৰিকুৱেষ্ট কৰিছে দিবৰ কাৰণে কি দিব এতিয়া প্লিজ গিভ মোক অনুগ্ৰহ কৰি দিয়া ইয়াত বাক্যটো সম্পূৰ্ণ হোৱা নাই ইয়াত বাক্যটো আমাৰ সম্পূৰ্ণ হোৱা নাই প্লিজ গিভ এতিয়া কি দিব বুলি আমি যদি কুৱেশ্যন কৰোঁ কি বা কাক হুম প্লিজ গিভ অনুগ্ৰহ কৰি দিয়া এতিয়া যদি কওঁ কি দিব তেতিয়া আমাৰ এনসাৰটো আহিব যে প্লিজ গিভ মি এ গ্লাছ অফ water please give me a glass of water নহলে আমি ক'ব পাৰো please give me a pen please give me a pen অৰ্থাৎ অনুগ্ৰহ কৰি মোক এটা কলম দিয়া এতিয়া বাক্যটো আমাৰ কি হৈছে সম্পূৰ্ণ হৈছে অৰ্থাৎ প্লিজ গিভ বুলি কোৱাৰ লগে লগে ইয়াত আমাৰ বাক্যটো সম্পূৰ্ণ হোৱা নাই অৰ্থাৎ কি বা কাক কুৱেশ্যন কৰাৰ পিছত ইয়াত কিবা এটা বহাব পাৰিছো অৰ্থাৎ যিটো বহাব পাৰিছো সেইটো হ'ল অবজেক্ট এই বাক্যটোত কি অবজেক্ট হ'ল প্লিজ গিভ এ পেন বা প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ এ গ্লাছ অফ ৱাটাৰটো হ'ল এই বাক্যটোত এটা অবজেক্ট এ গ্লাছ অফ ৱাটাৰ এই বাক্যটো এটা অবজেক্ট গতিকে এই অবজেক্ট থকা মানে যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটো হ'ব কি ট্ৰেনজিটিভ ভাৰ্ব যদি আমি চাওঁ যে প্লিজ গিভ মি এ পেন তেতিয়াহ'লে এ পেনটো অবজেক্ট আছে অৰ্থাৎ এই বাক্যটোত অবজেক্ট আছে অবজেক্ট থকা হ'লে বাক্যটো কি হ'ব আমি জানো অবজেক্ট থকা বাক্যবিলাকৰ যিটো ভাৰ্ব সেইটো হ'ল ট্ৰেনজিটিভ ভাৰ্ব গতিকে ইয়াৰ গিভ ভাৰ্বটো কি ট্ৰেনজিটিভ ভাৰ্ব তাৰ পিছৰ বাক্যটো চাওঁ সি টট ডেছ ডেছ তাই শিকাইছিল এতিয়া বাক্যটোত আমাৰ সম্পূৰ্ণ হোৱা নাই তাই শিকাইছিল বুলি কোৱাৰ লগে লগে আমি কুৱেশ্যন কৰিব পাৰোঁ তাই কি শিকাইছিল তাই কাক শিকাইছিল এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব পাৰোঁ এতিয়া যদি প্ৰথম কুৱেশ্যনটো আমি কৰোঁ তাই কি শিকাইছিল তাই ইংলিছ শিকাইছিল যদি কওঁ ইংলিছ অৰ্থাৎ she taught English তাৰমানে যিটো আমি হোৱাট বা হুমেৰে কুৱেশ্যন কৰাৰ পিছত তাৰমানে ইয়াত ৰিজাল্ট পাইছোঁ কি ইংলিছ এটা অবজেক্ট পাইছোঁ অৰ্থাৎ অবজেক্ট আছে এই বাক্যটোত অবজেক্ট থকা মানে কি যদি কোনো বাক্যত অবজেক্ট থাকে মেইন কনসেপ্ট হ'ল যদি কোনো বাক্যত অবজেক্ট থাকে তেতিয়া সেই বাক্যটোৰ যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটো হ'ব কি ট্ৰেনজিটিভ ভাৰ্ব গতিকে টটটো হ'ল এটা ট্ৰেনজিটিভ ভাৰ্ব তাৰ পিছত চাওঁ ৰামে দিছিল ৰামে কি দিছিল তাৰ পিছত এই বাক্যটো মই আকৌ লিখিছোঁ ৰাম গেভ মি ৰামে মোক দিছিল তথাপিও বাক্যটো সম্পূৰ্ণ হোৱা নাই ৰামে কি কৰিছিল মোক দিছিল কি দিছিল যদি কওঁ ৰাম গেভ মি এ পেন অৰ্থাৎ ইয়াত দুটা অবজেক্ট আছে কি আছে এ পেন আৰু মি দুটা অবজেক্ট আছে এই বাক্যটোত দুটা অবজেক্ট আছে তাৰমানে কি অবজেক্ট থকা হ'লে বাক্যটোৰ যিটো ভাৰ্ব সেইটো কি হ'ব ট্ৰেনজিটিভ ভাৰ্ব হ'ব ট্ৰেনজিটিভ ভাৰ্ব এতিয়া এইখিনিত মই এটা কথা ক'ব লাগিব যে চাওক যদি কোনো বাক্যত দুটা অবজেক্ট থাকে যদি দুটা অবজেক্ট থাকে তাৰে যিটো প্ৰথম অবজেক্ট হ'ব সেইটো ক'ব ডাইৰেক্ট অবজেক্ট আৰু পিছৰটো কি হ'ব ইনডাইৰেক্ট অবজেক্ট এ পেনটো হ'ব ডাইৰেক্ট অবজেক্ট আৰু মিটো হ'ব ইনডাইৰেক্ট অবজেক্ট ৰাম গেভ মি ৰামে মোক দিছিল ৰামে কি দিছিল মোক দিছিল মিটো হ'ল ইনডাইৰেক্ট আৰু এ পেন এইটো হ'ল ডাইৰেক্ট তাৰমানে দুটা অবজেক্ট থাকিব পাৰে বাক্য এটাত নো ডাউট দুটা অবজেক্ট থাকিব পাৰে আমাৰ মূল কনসেপ্টটো হ'ল ট্ৰেনজিটিভ ভাৰ্ব হ'বলৈ হ'লে তেতিয়াহ'লে কি হ'ব লাগিব বাক্যটোৰ যিটো বাক্য থাকিব সেই বাক্যটোত কি
কি থাকিব লাগিব অবজেক্ট থাকিব লাগিব আমাৰ কনসেপ্টটো হল অবজেক্ট আছে তেতিয়াহলে বাক্যটোৰ ভাৰ্বটো কি হ'ব ট্ৰেনজিটিভ ভাৰ্ব এতিয়া এডিশনাল কথা এটা আমি জানি ল'ব লাগিব যে যদি দুটা ভাৰ্ব থাকে তাৰে যেটো মেইন অবজেক্ট এ পেন টু মেইন অবজেক্ট গতিকে এটো হ'ব ডাইৰেক্ট অবজেক্ট আৰু এটা হ'ব যে মি যেটো আছে হেতু বাক্যটো সম্পূৰ্ণ হোৱা নাছিলে গতিকে এটো হ'ব ইনডাইৰেক্ট অবজেক্ট এটো হ'ব ইনডাইৰেক্ট অবজেক্ট গতিকে আমি ট্ৰেনজিটিভ ভাৰ্ব মানে কি বুজিলো যে যিবিলাক বাক্যত অবজেক্ট থাকিব হেবিলাক বাক্যৰ ভাৰ্ববিলাক ট্ৰেনজিটিভ ভাৰ্ব বুলি কোৱা হয় আৰু যিবিলাক বাক্যৰ অবজেক্ট নাথাকে হেবিলাক বাক্যক কেতিয়াও হেবিলাক বাক্যৰ ভাৰ্ববিলাক কেতিয়াও ট্ৰেনজিটিভ ভাৰ্ব হ'ব নোৱাৰে আমি এটা কনসেপ্ট মনত ৰাখিব লাগিব হেভিং অবজেক্ট ট্ৰেনজিটিভ ভাৰ্ব যদি বাক্যত অবজেক্ট থাকে সেই বাক্যটোৰ ভাৰ্বটো কি ট্ৰেনজিটিভ ভাৰ্ব গতিকে যিবিলাক ভাৰ্ব পাইছো প্লেইং গিভ টট গেপ এইবিলাক বাক্যত কি আছে অবজেক্ট আছে এইবিলাক বাক্যত কি আছে অবজেক্ট আছে গতিকে অবজেক্ট থকা বাক্যবিলাকৰ যেটো ভাৰ্ব সেই ভাৰ্ববিলাকক কি কয় ট্ৰেনজিটিভ ভাৰ্ব বুলি কোৱা হয় এতিয়া মই আপোনালোকক ইনট্ৰেনজিটিভ ভাৰ্বৰ বিষয়ে অলপ কম আপোনালোকক মই আগতে কৈছো যে আসলতে ট্ৰেনজিটিভ ভাৰ্ব আৰু ইনট্ৰেনজিটিভ ভাৰ্বক কি কৰিছে অবজেক্টৰ ওপৰত বেছ কৰি দুটা ভাৰ্ব ডিভাইড কৰা হৈছে অৰ্থাৎ যদি কোনো বাক্যত অবজেক্ট থাকে সেই বাক্যৰ ভাৰ্বটো হ'ল ট্ৰেনজিটিভ আৰু যদি কোনো বাক্যত অবজেক্ট নাথাকে তেতিয়াহলে সেই বাক্যৰ ভাৰ্বটো হ'ল ইনট্ৰেনজিটিভ তাৰ মানে আমি জানো যে ভাৰ্ব বিভিন্ন প্ৰকাৰৰ আছে তাৰে দুটা ভাগ হ'ল ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভ আৰু এই ভাৰ্ব দুটা সাধাৰণতে অবজেক্টৰ ওপৰত বেছ কৰি কি কৰা হৈছে ভাগ কৰা হৈছে এতে ইনট্ৰেনজিটিভ ভাৰ্ব মানে কি অৰ্থাৎ আমি সহজে জানিব লাগিব যে ইনট্ৰেনজিটিভ ভাৰ্বৰ যেটো ইনট্ৰেনজিটিভ ভাৰ্ব থকা বাক্যত অবজেক্ট নাথাকে যদি বাক্যটো ইনট্ৰেনজিটিভ বাক্যটোৰ ভাৰ্ব যদি ইনট্ৰেনজিটিভ হয় সেই বাক্যত কেতিয়াও কি থাকিব নোৱাৰে অবজেক্ট থাকিব নোৱাৰে আৰু ট্ৰেনজিটিভ ভাৰ্বৰ বাক্যটোত কি থাকিব অবজেক্ট থাকিব ইনট্ৰেনজিটিভ ভাৰ্ব থকা বাক্যৰ অবজেক্ট নাথাকিব এইখিনি হল আমাৰ মূল কনসেপ্ট এতিয়া মই আপোনালোকক কেইটামান উদাহৰণ দিম হি ইজ প্লেইং তেও খেলি আছে হি ইজ প্লেইং তেও খেলি আছে ইন দা ফিল্ড এটো হল কমপ্লিমেন্ট এইখিনি কয় কমপ্লিমেন্ট অৰ্থাৎ বাক্যটো সম্পূৰ্ণ কৰাত কি কৰিছে সহায় কৰিছে কমপ্লিমেন্ট এইখিনি কয় কমপ্লিমেন্ট ইন দা ফিল্ড এটো হল কমপ্লিমেন্ট ইয়াত কি নাই হি ইজ প্লেইং তেও খেলি আছে কি খেলি আছে বুলি কলে ইয়াত উত্তৰ নাহিব কি খেলি আছে ইয়াৰ উত্তৰ নাই কি খেলি আছে ইন দা ফিল্ড কি আছে ইন দা ফিল্ড অৰ্থাৎ বাক্যটোত কোনো অবজেক্ট নাই মাত্ৰ কি আছে কমপ্লিমেন্ট আছে গতিকে অবজেক্ট নথকা বাক্যৰ যেটো ভাৰ্ব সেই ভাৰ্বটো কি ক'ব ইনট্ৰেনজিটিভ ভাৰ্ব এতিয়া পিছৰ বাক্যটো চাও she is running তাই দৌৰি আছে তাই কি দৌৰি আছে ইয়াৰ কোনো ৰিজাল্ট নাহিব কাক দৌৰি আছে ৰিজাল্ট ইয়াত নাহিব অৰ্থাৎ এই বাক্যটোত কি নাই অবজেক্ট নাই অবজেক্ট নথকা কাৰণে এই বাক্যটোৰ যেটো ভাৰ্ব থাকিব সেই ভাৰ্বটোক কি বুলি ক'ব সেই ভাৰ্বটোক ইনট্ৰেনজিটিভ ভাৰ্ব বুলি ক'ব তাৰ পিছৰ বাক্য এটা চাও ৰাম runs fast অৰ্থাৎ ৰামে দৌৰে কেনেকুৱা দৌৰে ফাষ্ট অতি বেগেৰে দৌৰে এটো হল এটা এডভাৰ্ব গতিকে ৰাম runs fast ৰামে কি কৰে দৌৰে খুব স্পিডত দৌৰে বা দ্ৰুতভাৱে দৌৰে কি দৌৰে বুলি ক'লে আমি ইয়াৰ অবজেক্ট আমি নাপাম অৰ্থাৎ বাক্যটোত অবজেক্ট নাই অবজেক্ট না থাকিলে যেটো ভাৰ্ব থাকিব বাক্যৰ হেতু কি ক'ব ইনট্ৰেনজিটিভ ভাৰ্ব তাৰ পিছত আৰু এটা বাক্য হি গোজ টু স্কুল তেও স্কুললৈ যায় এই বাক্যটোত সাবজেক্ট হল হি তাৰ পিছত গোজৰ লগত ইয়েস হৈছে কাৰণ আমি জানো যে থাৰ্ড পাৰসন সিঙ্গুলাৰৰ লগত ভাৰ্ব থাকিলে সাবজেক্ট ভাৰ্বৰ লগত এস বা ইয়েস হয় সেই ৰুল ইউজ হৈছে হি গোজ টু স্কুল এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা বাক্য
কিন্তু আমাৰ সেইখিনি জনাৰ দৰকাৰ নাই আমাৰ ভাৰ্বটো ফাইন্ড আউট কৰিব লাগে ট্ৰেনজিটিভ ভাৰ্ব নে ইনট্ৰেনজিটিভ ভাৰ্ব আমি বাক্যটো চাম অবজেক্ট আছে কি নাই হি গোজ তেও যায় টু স্কুল কি যায় যদি আমি প্ৰশ্ন কৰো কি বা কাক কাক যায় কি যায় উত্তৰ নাহে অৰ্থাৎ টু স্কুলটো হল এটা কমপ্লিমেন্ট টু স্কুলটো হল এটা কমপ্লিমেন্ট গতিকে ইয়াৰ অবজেক্ট নাই তাৰমানে ইয়াৰ যেটো ভাৰ্ব হ'ব সেই ভাৰ্বটো কি হ'ব ইনট্ৰেনজিটিভ ভাৰ্ব এটো হল কমপ্লিমেন্ট টু স্কুলটো হল কমপ্লিমেন্ট তাৰ পিছত আৰু এটা বাক্য চাও অৰুণ স্পিক্স টু লাউডলি অৰ্থাৎ অৰুণে কথা কেনেকৈ কয় টু লাউডলি বহুত জোৰে কথা কয় এতিয়া যদি আমি বাক্যটো চাও অবজেক্ট আছে কি নাই কি আৰু কাক কোৱেশ্চন কৰিম অৰুণ স্পিক্স অৰুণে কি কয় কয় বা কথা কয় কি কয় বা কাক কয় এর উত্তৰ নাহিব তাত লাউডলি টু এটা হল এডভার্ব গতিকে এটো হল এটা এডজেক্টিভ টু গতিকে কি হ'ব যে স্পিকৰ যেটো স্পিক্স বুলি কলে অৰুণ স্পিক্স টু লাউডলি এই বাক্যটোত আমাৰ অবজেক্ট নাথাকে অবজেক্ট নাই তাৰ মানে কি হ'ব বাক্যটোৰ যেটো ভাৰ্ব হেতু কি হ'ব ইনট্ৰেনজিটিভ ভাৰ্ব তাৰ পিছত এতিয়া মই দুটা উদাহৰণ দুটা বাক্য আপোনালোকক একেলগে দেখাবলৈ চেষ্টা কৰিম ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভ ভাৰ্বৰ অৰ্থাৎ পাস্ট ফৰ্মত আছে কিল্ড হৈছে হান্টাৰে কি কৰিছিল মাৰিছিল এটা টাইগাৰ মাৰিছিল অৰ্থাৎ হান্টাৰ কিল্ড হান্টাৰে মাৰিছিল কি মাৰিছিল এ টাইগাৰ ইয়াত অবজেক্ট আছে এ টাইগাৰটো হল আমাৰ অবজেক্ট গতিকে অবজেক্ট থকা মানে ইয়াৰ যেটো ভাৰ্ব থাকিব সেই ভাৰ্বটো হ'ব ট্ৰেনজিটিভ ভাৰ্ব এই ভাৰ্বটো কি হ'ব ট্ৰেনজিটিভ ভাৰ্ব আৰু এই বাক্যটো মই ইফালে লিখিছো ইনট্ৰেনজিটিভৰ ফালে লিখিছো হান্টাৰ কিল্ড হান্টাৰে মাৰিছিল হান্টাৰে কি কৰিছিল মাৰিছিল ইয়াৰ কোনো অবজেক্ট নাই হান্টাৰে কি মাৰিছিল বুলি কলে ইয়াত কোনো অবজেক্ট নাই ইয়াত কোনো তাৰ ৰিজাল্ট নাই অৰ্থাৎ ইয়াৰ অবজেক্ট নাই অবজেক্ট নথকাত কি হ'ব কিল্ড যেটো ভাৰ্ব হেতু কি হ'ব ইনট্ৰেনজিটিভ ভাৰ্ব হ'ব তে আৰু এটা কুৱেশ্চন she broke the glass অৰ্থাৎ তাই ভাঙিছিল she broke এটো পাস্ট ফৰ্মত আছে ব্ৰেকৰ পাস্ট ফৰ্ম ব্ৰক আপোনালোকে জানে এতিয়া she broke তাই ভাঙিছিল কি ভাঙিছিল বুলি কোৱেশ্চন কৰিলে আমাৰ আনসাৰ কি আহিব the glass অৰ্থাৎ the glass টু কি হ'ব এটা আমাৰ অবজেক্ট অৰ্থাৎ ইয়াত অবজেক্ট থকা মানে বাক্যত যেটো ভাৰ্ব থাকিব হেতু কি হ'ব ট্ৰেনজিটিভ হেতু কি হ'ব ট্ৰেনজিটিভ ভাৰ্ব অৰ্থাৎ ব্ৰক টু আমাৰ ট্ৰেনজিটিভ ভাৰ্ব এই বাক্যটো ইফালে চাও ইনট্ৰেনজিটিভৰ ফালে চাও the glass broke অৰ্থাৎ গ্লাছটো ভাঙিছিল the glass broke গ্লাছটো ভাঙিছিল এতিয়া এই বাক্যটোত আমাৰ কোনো কি নাই অবজেক্ট নাই the glass broke অৰ্থাৎ the glass টো হল আমাৰ সাবজেক্ট the glass এটো হল আমাৰ সাবজেক্ট broke মানে ভাঙিছিল এটো হল ভার্ব এটো ভার্ব টু ফর্মত আছে সাবজেক্ট আৰু কি আছে ভার্ব টু আছে ইয়াত কি নাই অবজেক্ট নাই গতিকে ইয়াৰ অবজেক্ট নথকাত কি হ'ব ইয়াৰ যেটো ভার্ব আছে broke হে ভার্বটো কি হৈ যাব ইনট্ৰেনজিটিভ ভার্ব এটা আমাৰ মূল কনসেপ্টটো হল যদি বাক্য এটাত কি থাকে অবজেক্ট থাকে তেতিয়া হলে হে বাক্যৰ ভার্ব বিলাক ট্ৰেনজিটিভ ভার্ব আৰু বাক্য এটাত যদি অবজেক্ট না থাকে হে বাক্যৰ ভার্ব বিলাক হল ইনট্ৰেনজিটিভ ভার্ব এটো হল ট্ৰেনজিটিভ ভার্ব আৰু ইনট্ৰেনজিটিভ ভাৰ্বৰ আমাৰ কনসেপ্ট আৰু ইয়াৰ কিছুমান কুৱেশ্চন আমি হেখত কৰিম এতিয়া আমি আলোচনা কৰিম ফাইনিট ভার্ব আৰু নন ফাইনিট ভাৰ্বৰ বিষয়ে এতিয়া ফাইনিট ভার্ব আৰু নন ফাইনিট ভাৰ্বৰ বিষয়ে এটা আমি শিকিছিলো ট্ৰেনজিটিভ ভার্ব আৰু ইনট্ৰেনজিটিভ ভার্ব বিলাক অবজেক্টৰ ওপৰত বেস কৰি ডিভাইড কৰা হৈছিল বা দুটা ভাগত ভাগ কৰা হৈছিল যে যদি বাক্যত অবজেক্ট থাকে সেই বাক্যৰ ভাৰ্বটো হল ট্ৰেনজিটিভ ভার্ব আৰু যদি বাক্যত অবজেক্ট না থাকে সেই বাক্যৰ ভাৰ্বটো হল ইনট্ৰেনজিটিভ ভার্ব এটা ফাইনিট ভার্ব বা নন ফাইনিট ভার্ব মানে কি
ফাইনিট ভাৰ্ব আৰু নন ফাইনিট ভাৰ্ব মানে হ'ল যে বাক্য এটা সমাপ্ত বা সম্পূৰ্ণ হোৱাক লৈ বাক্য এটা কমপ্লিট হোৱাক লৈ অৰ্থাৎ বাক্য এটাৰ একশ্যন বা বাক্য এটা সম্পূৰ্ণ হোৱাক লৈ ভাৰ্ববিলাকক দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল ফাইনিট ভাৰ্ব, ইয়াক আমি ভাৰ্ব বুলি ক'ব পাৰোঁ, আৰু এটা হ'ল নন ফাইনিটিভ ভাৰ্ব, ইয়াক আমি নন ফিনিটিভ ভাৰ্ব বুলিও ক'ব পাৰোঁ। এতিয়া আমি জানিম যে ফাইনিটিভ ভাৰ্ব মানে হ'ল যে ইয়াৰ কাম সম্পূৰ্ণ কৰা বুজাব। ফাইনিট ভাৰ্বে কি কৰে, বাক্য এটাত যিটো ছাবজেক্টৰ কৰ্তাৰ যিটো কাম সেই কামটো কি কৰিব, পূৰা কমপ্লিট হোৱা বুজাই দিব। ইয়াত বাক্যটোত আধৰুৱা হৈ থকা নুবুজায়। আৰু কি কৰিব, নন ফাইনিটিভত কি কৰিব, বাক্য এটাৰ কাম সম্পূৰ্ণ নোহোৱা বুজায়, অৰ্থাৎ কমপ্লিট নোহোৱা বুজায়, অৰ্থাৎ একশ্যনটো কমপ্লিট নোহোৱা বুজাব। এতিয়া মূল কনচেপ্টটো হ'ল ফাইনিট ভাৰ্ব মানে কি আৰু নন ফাইনিটিভ ভাৰ্ব মানে কি। ফাইনিটিভ ভাৰ্বৰ আমি শিকিলোঁ যে বাক্য এটা সম্পূৰ্ণ হোৱা বা নোহোৱাক লৈ ভাৰ্বক দুটা ভাগত ভাগ কৰিছে। এটা হ'ল ফাইনিট ভাৰ্ব আৰু এটা হ'ল নন ফাইনিট ভাৰ্ব। ফাইনিট ভাৰ্বৰ যিটো ভাৰ্ব থাকে, অৰ্থাৎ ফাইনিট ভাৰ্ব মানে হ'ল তেনেকুৱা ভাৰ্ব যিটো বাক্য সম্পূৰ্ণৰূপে সমাপ্ত শেষ হোৱা বুজাব, যাৰ একশ্যন বা যিটো কৰ্ম সেই কৰ্মটো কমপ্লিট হোৱা বুজাব, তাক সেই বাক্যৰ যিটো ভাৰ্ব তাক ক'ব ফাইনিট ভাৰ্ব। আৰু নন ফাইনিট ভাৰ্ব মানে হ'ল যে যিটো বাক্যৰ সম্পূৰ্ণ নোহোৱা বুজাব, অৰ্থাৎ বাক্যটোৰ একশ্যন সম্পূৰ্ণ নহ'ব, ৰৈ থাকিব, তেনেকুৱা বাক্যৰ যিটো ভাৰ্ব সেই ভাৰ্বটোক নন ফিনিটিভ ভাৰ্ব বুলি কোৱা হ'ব। এতিয়া ফাইনিটিভ ভাৰ্বৰ কিছুমান কণ্ডিশ্যন আছে। আমি চাওঁ যে যদি কোনো এটা বাক্য ছাবজেক্ট, টেন্স, পাৰ্চন, নাম্বাৰ অনুসৰি ভাৰ্বৰ চেঞ্জ হয় বা ভাৰ্বৰ ৰূপৰ সলনি হয়, তাৰমানে আমি এইখিনি বস্তু মেইন বস্তু এইখিনি যে ফাইনিট ভাৰ্ব থকা বাক্যত বা ফাইনিট ভাৰ্বটো কি হ'ব, ছাবজেক্ট, টেন্স, পাৰ্চন আৰু নাম্বাৰ এইকেইটা অনুসৰি কি হ'ব, ফাইনিট ভাৰ্বটোৰ কি ৰূপৰ সলনি হ'ব, হাল সলনি হ'ব। অৰ্থাৎ ফাইনিট ভাৰ্বক আমি ডিপেণ্ডেণ্ট বা লিমিটেড ভাৰ্ব বুলি ক'ব পাৰোঁ। এইখিনি মনত ৰাখিব যে ফাইনিট ভাৰ্বক ডিপেণ্ডেণ্ট বা লিমিটেড ভাৰ্ব বুলি ক'ব পাৰোঁ। এই কথাটো আপোনালোকে মনত ৰাখিব। আৰু নন ফিনিটিভ ভাৰ্বক আমি ইণ্ডিপেণ্ডেণ্ট ভাৰ্ব বুলি ক'ব লাগে, অৰ্থাৎ ইয়াৰ কোনো লিমিটেশ্যন নাই। মূল কনচেপ্ট কি ফাইনিটিভ ভাৰ্বৰ, যে এইটো ভাৰ্ব ফাইনিটিভ ভাৰ্ব সদায় কি হ'ব, ছাবজেক্ট, টেন্স, পাৰ্চন, নাম্বাৰ অনুসৰি কি হ'ব, চেঞ্জ হৈ থাকিব। ইয়াৰ ভাৰ্বৰ ৰূপৰ সলনি হৈ থাকিব, কাৰণ কোনোবাটোত এছ হ'ব, কোনোবাটোত ইয়েছ হ'ব, কোনোবাটোত ভাৰ্বৰ পাষ্ট ফৰ্ম হ'ব, এনেকুৱা ধৰণৰ ৰূপৰ সলনি হ'ব। মই উদাহৰণৰ সৈতে বুজাবলৈ চেষ্টা কৰিম। প্ৰথমতে ধৰিছোঁ ছাবজেক্ট যদি সলনি হয় তেতিয়াহ'লে ভাৰ্বৰো সলনি হ'ব। চাব আপোনালোকে, এতিয়া ছাবজেক্ট বুলি ক'লে ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ হিচাপে আমি ভাগ কৰিছোঁ। এতিয়া এপলটো হ'ল এটা ছাবজেক্ট, এপল, ইয়াত হ'ল এপলটো হ'ল ছিংগুলাৰ নাম্বাৰ, অৰ্থাৎ এপল বুলি কোৱাৰ লগে লগে ইয়াত এটা এপলৰ কথা কোৱা হৈছে। এপল ইজ ৰেড কালাৰ, অৰ্থাৎ আপেল কি ৰঙা ৰঙৰ। ইয়াত যিটো ভাৰ্ব আছে, কি ভাৰ্ব আছে, ইজ, এই ভাৰ্বটো কি, এই ভাৰ্বটোক আমি কি কৰিব পাৰিম, আকৌ চাব ছাবজেক্ট অনুযায়ী চেঞ্জ কৰিব পাৰিম ইয়াক, যে এপলছ এইটো হ'ল আমাৰ প্লুৰেল নাম্বাৰ, এইটো হ'ল ছিংগুলাৰ নাম্বাৰ এপল, আৰু এপলছ হ'ল আমাৰ প্লুৰেল নাম্বাৰ। এতিয়া এপলছ আৰ ৰেড কালাৰ, অৰ্থাৎ আমাৰ অৰ্থ একেটাই, কিন্তু আমি কি কৰিছোঁ, ভাৰ্বৰ হাল সলনি কৰিব পাৰিছোঁ। যদি আমি ভাৰ্বৰ হাল সলনি কৰিব পাৰিছোঁ তেতিয়াহ'লে এইকেইটা ভাৰ্বক কি বুলি ক'ব, ফাইনিট ভাৰ্ব। এইটো ফাইনিট ভাৰ্ব, এইটো কি হ'ব, ফাইনিট ভাৰ্ব। এতিয়া এটা টেন্সৰ কথা কওঁ। টেন্সৰ সলনি কৰিলেও কি হ'ব, ভাৰ্বৰ যদি সলনি হয় তেতিয়াহ'লে সেই ভাৰ্বটো ফাইনিট ভাৰ্ব। চাওক, আই গ' টু স্কুল, এই বাক্যটোত আই গ' টু স্কুল, এইটো হ'ল গ'টো হ'ল আমাৰ ভাৰ্ব। তাৰপিছত ছেকেণ্ড বাক্যটোত চাওঁ
এই ভাৰ্ব এই যেটো এটো প্ৰেজেন্ট টেন্সৰ বাক্য এই বাক্যটো আমি পাষ্ট ফৰ্মত লৈ যাম পাষ্ট টেন্সৰ বাক্য বনাম আই went to school অৰ্থাৎ আই গো টু কি হৈ গৈছে went হৈ গৈছে ভাৰ্বৰ হলনি হৈ আছে এতিয়া যদি আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লৈ যাও আই হেভ গান টু স্কুল অৰ্থাৎ গো went gone অৰ্থাৎ ভাৰ্বৰ ৰূপ হলনি হৈ আছে টেন্স অনুযায়ী হলনি হৈছে এটো হৈছিল সাবজেক্ট অনুযায়ী এটো এইবিলাক হৈ আছে আমাৰ টেন্স অনুযায়ী আৰু যদি এটা বাক্য চাও আই এম গোইং টু স্কুল অৰ্থাৎ ইয়াত কি হৈছে গোইং হৈছে গো টু went হৈছে গান হৈছে গোইং হৈছে অৰ্থাৎ গো ভাৰ্বটো কি হৈছে টেন্স অনুযায়ী কি হৈছে ইয়াৰ ৰূপৰ হলনি হৈছে গতিকে এই গো ভাৰ্বটো কি ফাইনিট ভাৰ্ব went টু কি ফাইনিট ভাৰ্ব এই বাক্যৰ গানটো কি ফাইনিট ভাৰ্ব এই বাক্যৰ গোইং টু কি ফাইনিট ভাৰ্ব অৰ্থাৎ আমি কি গম পালো যে যদি বাক্যৰ সাবজেক্ট আৰু টেন্স অনুযায়ী আৰু পাৰসন নাম্বাৰ অনুযায়ী যদি ভাৰ্ববিলাকৰ ৰূপৰ হলনি হয় বা ভাৰ্ববিলাকৰ কিবা পৰিৱৰ্তন হয় তেতিয়া হলে কি হয় সেই বাক্যৰ যেটো ভাৰ্ব সেই ভাৰ্বটো কি হয় ফাইনেটিভ ভাৰ্ব বুলি কোৱা হয় এতিয়া চাও পাৰসন অনুযায়ী চেঞ্জ হয় কি নহয় এটো চাই লও পাৰসন অনুযায়ী এটা পাৰসন এটা হিটো হল এটা থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হি দিয়াৰ লগে লগে আমি ভাৰ্ব লৈছো কি গো হি গোজ টু স্কুল ইয়াত ভাৰ্ব কি গো গোজ হি গোজ টু স্কুল ইয়াৰ ভাৰ্বটো কি গোজ তাৰ পিছত আমি কি কৰিছো পাৰসন এতিয়া আমি কি লৈছো উই গো টু স্কুল অৰ্থাৎ ইয়াৰ কি হৈছে চেঞ্জ হৈছে দে গো টু স্কুল এবিলাকৰ চেঞ্জ গোজ গো এবিলাকৰ চেঞ্জ হৈছে ভাৰ্বৰ গতিকে যিবিলাক ভাৰ্ব পাৰসন নাম্বাৰ টেন্স সাবজেক্ট অনুযায়ী ভাৰ্বৰ হলনি চেঞ্জ হয় বা ভাৰ্বৰ ৰূপৰ পৰিৱৰ্তন হয় সেইবিলাক ভাৰ্বক কি কয় ফাইনিট ভাৰ্ব বুলি কয় তেতিয়ালে এটো ফাইনিট ভাৰ্ব এটো ফাইনিট ভাৰ্ব এটো ফাইনিট ভাৰ্ব এই বাক্যৰ এইবিলাক ভাৰ্ব কি ফাইনিট ভাৰ্ব এতিয়া আমি চাম নন ফাইনিট ভাৰ্ব কোনবিলাক এটা চাওক নন ফাইনিট ভাৰ্ব এতিয়া আমি কি শিকিছিলো যে ফাইনিট ভাৰ্ববিলাক ডিপেন্ডেন্ট অৰ্থাৎ লিমিটেড আৰু এইবিলাক ভাৰ্ব কি হয় সাবজেক্ট বাক্যৰ সাবজেক্ট টেন্স পাৰসন নাম্বাৰ জেন্ডাৰ অনুসৰি কি হয় ভাৰ্বৰ ৰূপৰ হলনি হয় বা কিবা পৰিৱৰ্তন হয় সেইবিলাক ভাৰ্বক কি ফাইনিট ভাৰ্ব বুলি কোৱা হয় কিন্তু নন ফাইনিট ভাৰ্বক এই সাবজেক্ট টেন্স পাৰসন নাম্বাৰ জেন্ডাৰ এইবিলাকৰ পৰিৱৰ্তন এইবিলাকে কোনো কামত নিদিয়ে যে এইবিলাকৰ কোনো কি নাই ইয়াত এই ফাইনিট ভাৰ্বৰ ক্ষেত্ৰত এইবিলাক প্ৰযোজ্য নহয় অৰ্থাৎ এই সাবজেক্ট টেন্স পাৰসন নাম্বাৰ আদিৰ হলনি হলেও কি নহয় ফাইনিট ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয় সেই কাৰণে মই ইয়াত কাটি দিছো মানে সাবজেক্ট টেন্স পাৰসন নাম্বাৰ অনুসৰি ফাইনিট ভাৰ্বৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় ইয়াক আনলিমিটেড বা ইন্ডিপেন্ডেন্স ভাৰ্ব বুলি কোৱা হয় এতিয়া মই আপোনালোকক উদাহৰণ দেখাবলৈ চেষ্টা কৰিম যে চাওক পাৰসন অনুসৰি আমি চেঞ্জ কৰি চাও চেঞ্জ হয় কি নাই ভাৰ্বটো চেঞ্জ ভাৰ্বৰ কিবা পৰিৱৰ্তন হয় কি নাই এতিয়া আমি পাৰসন আই লৈছো আই ফাৰ্স্ট পাৰসন এটো আই হেভ টু গো ইয়াৰ ভাৰ্বটো হল গো ইয়াত আৰু এটা ভাৰ্ব আছে কি হেভ চাওক আই হেভ টু গো তাৰ পিছত থাৰ্ড পাৰসন সিঙ্গুলাৰ সি আমি সাবজেক্ট হিচাপে লৈছো সি হেজ কি হ'ব সি থাৰ্ড পাৰসন সিঙ্গুলাৰ হেভৰ ঠাইত কি হৈ যাব হেজ হ'ব এটোৰ পৰিৱৰ্তন হ'ব সি হেজ টু গো অৰ্থাৎ হেভৰ কি হৈছে পৰিৱৰ্তন হৈছে কিন্তু গোটোৰ কোনো পৰিৱৰ্তন হোৱা নাই এটো যদি আমি পাষ্ট ফৰ্মত লিখিব পাৰো লিখো হি এটোৰ কি হেভ বা হেজৰ পাষ্ট ফৰ্ম কি হেড এতিয়া এটো হলা হেড টু গো তাৰ মানে কি এই গোটোৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই পাৰসন আমি বেলেগ বেলেগ পাৰসন লিখিছো কিন্তু কি হোৱা নাই এই গো ভাৰ্বৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই গতিকে এই গো ভাৰ্বটো কি হ'ব এই ক্ষেত্ৰত এই গো ভাৰ্বটো হ'ব আমাৰ নন ফাইনিট ভাৰ্ব আৰু হেভ হেজ হেড এইটো আমাৰ কি হৈছে পৰিৱৰ্তন হৈছে হেভ হৈছে হেভৰ ঠাইত কি হৈছে সাবজেক্ট
আমি চেঞ্জ কৰাৰ লগে লগে হেজ হৈছে তাৰপিছত টেন্সৰ পৰিৱৰ্তন কৰাৰ লগে লগে হেড হৈছে গতিকে এইবিলাকৰ পৰিৱৰ্তন হৈছে মানে এইবিলাকক কি ক'ব ফাইনিট ভাৰ্ব অৰ্থাৎ এই হেভ টু ফাইনিট ভাৰ্ব হেজ টু ফাইনিট ভাৰ্ব হেড টু ফাইনিট ভাৰ্ব কিন্তু যেটো গো আমাৰ গো ভাৰ্ব এটোৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই আমি সাবজেক্টবিলাক পাৰ্সন সাবজেক্ট চেঞ্জ কৰাটো এইবিলাকৰ কোনো পৰিৱৰ্তন নহল গতিকে এইকেইটা কি গো ভাৰ্বটো কি সাধাৰণতে নন ফাইনাইট ভাৰ্ব বুলি কোৱা হয় আৰু এটা কথা মনত ৰাখিব টুৰ পিছত যদি ভাৰ্ব থাকে টুৰ পিছত যেটো ভাৰ্ব থাকিব তেতিয়া যে সেই ভাৰ্বটো 95% ভাৰ্ব কি হয় নন ফিনিট ভাৰ্ব বুলি কোৱা হয় টুৰ পিছত যেটো ভাৰ্ব থাকে টুৰ পিছত যদি ভাৰ্ব থাকে সেই ভাৰ্বটো 95% ভাৰ্ব কি হ'ব নন ফিনিট ভাৰ্ব বুলি কোৱা হ'ব তাৰ পিছত টেন্সৰ পৰিৱৰ্তন কৰি চাও কিবা পৰিৱৰ্তন হয় নেকি আমাৰ গো ভাৰ্বৰ এ টেন্স আই হেভ টু গো এটা আমাৰ প্ৰেজেন্ট টেন্সৰ বাক্য আই হেভ টু গো ইয়াত গোৰ কোনো পৰিৱৰ্তন নহল আই হেড পাস্ট টেন্সৰ বাক্য লিখিছো আই হেড টু গো ইয়াত গোৰ কোনো পৰিৱৰ্তন নহল আই শ্যাল হেভ টু গো ইয়াত গো ভাৰ্বৰ কোনো পৰিৱৰ্তন নহল যেহেতু গো ভাৰ্বৰ টেন্স অনুসৰি পৰিৱৰ্তন নহল গতিকে এই গো ভাৰ্বটো কি হ'ব আমাৰ নন ফিনিট ভাৰ্ব এই তিনিটা কি হ'ব নন ফিনিট ভাৰ্ব কিন্তু এই হেভ হেড হেজ এইবিলাক কি আমাৰ ফাইনিট ভাৰ্ব এইবিলাক কি হ'ব ফাইনিট ভাৰ্ব যদি ভাৰ্বৰ যিবিলাক ভাৰ্ব তাৰমানে সাবজেক্ট পাৰ্সন নাম্বাৰ জেন্ডাৰ অনুসৰি ৰূপৰ পৰিৱৰ্তন হয় সেইবিলাকক কয় ফাইনিট ভাৰ্ব আৰু যিবিলাক ভাৰ্বৰ সাবজেক্ট পাৰ্সন নাম্বাৰ জেন্ডাৰ অনুসৰি কি নহয় পৰিৱৰ্তন নহয় কোনো পৰিৱৰ্তন নহয় সেইবিলাকক ভাৰ্বক কয় নন ফিনিট ভাৰ্ব অৰ্থাৎ আৰু এটা কনসেপ্ট মনত ৰাখিব সাধাৰণতে টু প্ৰিপজিশনৰ পিছত যিবিলাক ভাৰ্ব থাকিব সেইবিলাক ভাৰ্বৰ 95% ভাৰ্বে কি হয় নন ফিনিট ভাৰ্ব বুলি কোৱা হয় কনসেপ্টটো এনেকৈ ৰাখিব লাগিব যিবিলাক বাক্যত থকা ভাৰ্ব কি হয় সাবজেক্ট টেন্স পাৰ্সন নাম্বাৰ জেন্ডাৰ অনুসৰি পৰিৱৰ্তন হয় বা তাৰ কোনো হাল সলনি বা চেঞ্জেছ আহে সেইবিলাক ভাৰ্ব হল ফিনিট ভাৰ্ব আৰু যিবিলাক ভাৰ্বৰ কি নহয় সাবজেক্ট টেন্স পাৰ্সন নাম্বাৰ অনুসৰি কোনো ধৰণৰ পৰিৱৰ্তন নাহে তেতিয়াহলে সেই ভাৰ্বটো কি কয় নন ফিনিট ভাৰ্ব বুলি কোৱা হয় আৰু এইখিনিত কৈ থওঁ যে টু প্ৰিপজিশনৰ পিছত যিবিলাক ভাৰ্ব থাকে সেইবিলাক ভাৰ্ব সাধাৰণতে 95% ভাৰ্ব নন ফিনিট ভাৰ্ব বুলি কোৱা হয় এতিয়া আমি ইয়াৰ পিছত আমি ফাইনিট ভাৰ্ব আৰু নন ফাইনিট ভাৰ্বৰ কিছুমান কুৱেশ্যন কৰিম এতিয়া আমি কেইটামান সেন্টেন্সৰ সহায়ত ফিনিট ভাৰ্ব আৰু নন ফিনিট ভাৰ্ব তাৰ পিছত জেৰাণ্ড পাৰ্টিসিপলৰ বিষয়ে অলপ শিকিম এটা মোৰ প্ৰথম সেন্টেন্সটো হ'ল ইউ নিড টু ৱৰ্ক হাৰ্ড এটা আমাৰ মূল কনসেপ্ট কি আছিল যে যিবিলাক ভাৰ্ব সাবজেক্ট পাৰ্সন টেন্স নাম্বাৰ অনুসৰি পৰিৱৰ্তন হয় বা তাৰ কিছু হাল সলনি হয় কোনবাটোত এস যোগ হ'ব পাৰে কোনবাটোত ইএস যোগ হ'ব পাৰে কোনবাটোত ৰূপৰ পৰিৱৰ্তন হ'ব পাৰে তাৰমানে কোনো চেঞ্জ আহে তেতিয়াহলে সেইবিলাক ভাৰ্ব হল কি ভাৰ্ব যে ফাইনিট ভাৰ্ব গতিকে এই নিড ইয়াৰ এই বাক্যটোত দুটা ভাৰ্ব আছে এটা হল নিড আৰু এটা হল অৰ্ক আৰু হাৰ্ডটো হল এটা আমাৰ কি এডভাৰ্ব এতিয়া চাওক ইউ নিড টু ৱৰ্ক হাৰ্ড এই নিডৰ আমি কি কৰিব পাৰিম সাবজেক্ট অনুসৰি ইয়াৰ কিছু চেঞ্জেছ আনিব পাৰিম ইউ নিডৰ ঠাইত যদি সাবজেক্ট যদি সি দিও সি নিডস ইয়াত এটা এস বহিব গতিকে এটো হল এটা ফাইনিট ভাৰ্ব আৰু ৱৰ্কটো কেতিয়াও চেঞ্জ নহব যেহেতু ইয়াৰ আগত কি টু প্ৰিপজিশন আছে ইউ নিড টু ৱৰ্ক হাৰ্ড সি নিডস টু ৱৰ্ক হাৰ্ড যদি আমি টেন্সৰো পৰিৱৰ্তন কৰো তেতিয়াহলে কি হ'ব ৱৰ্ক ভাৰ্বটোৰ কোনো পৰিৱৰ্তন নাহিব গতিকে এটো কি ক'ব নন
ফিনিট নন ফিনিট ভাৰ্ব ইয়াক কি ক'ব নন ফিনিট ভাৰ্ব ইয়াক ৱৰ্কটো হ'ল নন ফিনিট ভাৰ্ব নিডটো হ'ল ফিনিট ভাৰ্ব তাৰপিছত বাক্যটো চাম টু আৰ ইজ হিউমেন অৰ্থাৎ মানুহ মাত্ৰই ফুল ইয়াত কি আছে ইয়াত দুটা ভাৰ্ব আছে এটা হ'ল ইজ আৰু এটা হ'ল ইয়াৰ ইৰৰ আমি যেটো কওঁ ইৰৰ সেই ইৰৰ পৰা আহিছে ইৰৰ মানে ফুল এতিয়া ইৰৰ এইটো এটা ভাৰ্ব এই ভাৰ্বটোৰ আগত কি আছে টু প্ৰিপজিশ্যন আছে এইটো কনসেপ্টত কি হ'ব এই ভাৰ্বটো কি হ'ব নন ফিনিট ভাৰ্ব ইয়াটো নন ফিনিট ভাৰ্ব হ'ব আৰু ইজটো কি হ'ব ফিনিট ভাৰ্ব অৰ্থাৎ আমাৰ ফাইনিট ভাৰ্ব অৰ্থাৎ ইজক আমি টেন্সৰ পৰিৱৰ্তন কৰিলে ওয়াজ হ'ব আৰ হ'ব উইয়াৰ হ'ব এইবিলাকৰ চেঞ্জেছ আছে গতিকে টু থকাৰ কাৰণে এই ইয়াৰ ভাৰ্বটো কি হ'ল নন ফিনিট অৰ্থাৎ তাৰ পিছৰ বাক্যটো চাওঁ সুইমিং ইজ এ গুড এক্সাৰসাইজ সুইমিং ইজ এ গুড এক্সাৰসাইজ এতিয়া সুইমিংটো এটা ভাৰ্ব কিন্তু এই বাক্যৰ প্ৰথমত আছে ই নাউন হিচাপে আছে ইয়াত এই বাক্যটোত কি কৰিছে সুইমিঙে নাউনৰ কাম কৰিছে সুইমিং ইজ আ গুড এক্সাৰসাইজ অৰ্থাৎ সাঁতোৰা এটা ভাল অভ্যাস বা ব্যায়াম বুলি ক'ব পাৰোঁ এতিয়া সুইমিংটোৱে নাউনৰ কাম কৰিছে আৰু সুইমিঙৰ লগত কি আছে আইএনজি আছে গতিকে এই সুইমিংটো কি হ'ব আমাৰ জেৰাণ্ট হ'ব এইটো কি হ'ব জেৰাণ্টৰ মূল কনসেপ্টটো হ'ল যে ভাৰ্বৰ লগত কি হয় আইএনজি যোগ হৈ থাকে সদায় আৰু জেৰাণ্ট সাধাৰণতে নাউন হিচাপে থাকিব পাৰে আৰু অবজেক্ট হিচাপে কি জেৰাণ্ট থাকিব পাৰে অৰ্থাৎ অবজেক্ট হিচাপেও জিৰাণ্ট থাকিব পাৰে নাউন হিচাপেও থাকিব পাৰে আপোনালোকে জানিব যদি কোনো বাক্য যদি যে ভাৰ্বৰ লগত আইএনজি থাকে সুইমিং ৰিডিং টিচিং লাৰ্নিং এনেকুৱা ভাৰ্ববিলাক যদি বাক্যৰ প্ৰথমতে থাকে এইটো নাউন হিচাপে কাম কৰিব আৰু তেনেকুৱা ভাৰ্বক কি ক'ব জেৰাণ্ট বুলি ক'ব তাৰপিছত চাওঁ টু সুইমিং ইজ এ গুড এক্সাৰসাইজ এই টু আছে যেহেতু ভাৰ্বৰ আগত এইটো কি হ'ব আমাৰ নন ফিনিট এইটো আমাৰ কি হ'ব নন ফিনিট ভাৰ্ব হি ইজ সুইমিং এই ইজ ভাৰ্বটো হ'ব আমাৰ ফিনিট ভাৰ্ব অৰ্থাৎ ইয়াৰ পৰিৱৰ্তন হ'ব সাবজেক্ট পাৰ্সন টেন্স অনুসৰি ইয়াৰ পৰিৱৰ্তন হ'ব ওয়াজ হ'ব আৰ হ'ব উইয়াৰ হ'ব কিন্তু এইটো কি সুইমিং যেটো সুইমিং আছে এই সুইমিংটো কৈ ক'ব পাৰ্টিসিপল বুলি ক'ব কি ক'ব পাৰ্টিসিপল অৰ্থাৎ ইয়াত কিয় পাৰ্টিসিপল ক'ব যে সাবজেক্ট অনুসৰি বাক্যটো এটা ফৰ্মেশনত আছে যদি কোনো কন্টিনিউয়াস ফৰ্মত বাক্য থাকে যদি কোনো বাক্য কন্টিনিউয়াস ফৰ্মত থাকে ফৰ্মেশন মতে থাকে তেতিয়াহ'লে সেই বাক্যৰ থকা ভাৰ্বৰ লগত যদি আইএনজি থাকে তেতিয়াহ'লে সেই ভাৰ্বটো কি কয় পাৰ্টিসিপল বুলি কয় ইয়াতে কমপ্লিট এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মত আছে হি তাৰপিছত হিৰ লগত ইজ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ যেহেতু ইজ তাৰপিছত ভাৰ্ব ওৱানৰ লগত আইএনজি অৰ্থাৎ সুইমিং হি ইজ সুইমিং তেও সাঁতুৰি আছে এইটো এটা ফৰ্মেশনত আছে কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গতিকে এইটো এটা পাৰ্টিসিপল এইটো কি এটা প্ৰেজেন্ট পাৰ্টিসিপল ইয়াক কি ক'ব প্ৰেজেন্ট পাৰ্টিসিপল বুলি ক'ব আৰু এটা বাক্য হি ওয়াজ সুইমিং অৰ্থাৎ এই বাক্যটো কি আছে সাবজেক্ট আছে সাবজেক্টৰ পিছত এইটো ভাৰ্বটো সাবজেক্ট এইটো পাষ্ট কন্টিনিউয়াস টেন্সৰ বাক্য কি ফৰ্মেশনত আছে সাবজেক্টৰ পিছত হি সাবজেক্ট হলে তাৰ লগত কি হ'ব ভাৰ্ব ওয়াজ হয় হি ওয়াজ তাৰ পিছত ভাৰ্ব ওৱানৰ লগত আইএনজি অৰ্থাৎ সুইমিং অৰ্থাৎ এই সুইমিং যেটো ভাৰ্ব আছে হেতু এটা কি পাৰ্টিসিপল হেতু এটা কি পাৰ্টিসিপল অৰ্থাৎ এটো এটা প্ৰেজেন্ট পাৰ্টিসিপল আপোনালোকে মনত ৰাখিব প্ৰেজেন্ট পাৰ্টিসিপল ইয়াত বাক্য পাষ্ট কন্টিনিউয়াস টেন্সৰ হলেও প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হলেও যদি বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হয় বা পাষ্ট কন্টিনিউয়াস টেন্সৰ হয় হেইটোত কোনো কথা নাহে আমাৰ কথা আহিব বাক্যটো যদি কোনো ফৰ্মেশন মতে আছে আৰু ফৰ্মেশন মতে কন্টিনিউয়াস টেন্সৰ বাক্য ফৰ্মেশন মতে আছে কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন মতে বাক্যটো গঠিত হৈছে তেতিয়াহ'লে সেই বাক্যৰ ভাৰ্বটো আইএনজি থকা ভাৰ্বটো কি হ'ব প্ৰেজেন্ট পাৰ্টিসিপল হ'ব আৰু জিৰাণ্টৰ কথা হ'ল যে যদি কোনো ভাৰ্ব টিচিং লাৰ্নিং সুইমিং
তাৰপিছত ৰিডিং এনেকুৱা ভাৰ্ব যদি সাবজেক্ট হিচাপে থাকে অৰ্থাৎ নাউন হিচাপে থাকে হেতু কি হ'ব জিৰান্ট হ'ব তাৰপিছত চাওক এ ৰিডিং ইজ আ গুড হেবিট ইয়াত ৰিডিং ৰিডটো এটা ভাৰ্ব ইয়াক আইএনজি লগোৱা হৈছে আৰু এটো আমাৰ নাউন হিচাপে আছে বাক্যত সাবজেক্ট হিচাপে আছে গতিকে এটো কি ক'ব জেৰান্ট বুলি ক'ব তাৰপিছত টু ৰিডিং ইজ এ গুড হেবিট ইয়াৰ ৰিডিংৰ আগত টু আছে গতিকে এটো কি হ'ব নন ফিনিট ভাৰ্ব হ'ব নন ফিনিট ভাৰ্ব হ'ব এটা আমি কি গম পালো ফিনিট ভাৰ্ব আৰু নন ফিনিট ভাৰ্ব মই চমুকৈ কৈছো যে ফিনিট ভাৰ্ব বিলাক হল যে এবিলাক ভাৰ্ব সাবজেক্ট পারসন টেন্স নাম্বার অনুসৰি কি হয় এবিলাক ভাৰ্বৰ পৰিৱৰ্তন হয় বা কিছু চেঞ্জেস হয় কিন্তু নন ফিনিট ভাৰ্বত কি হয় সাবজেক্ট পারসন নাম্বার জেন্ডাৰ অনুসৰি কোনো ধৰণৰ পৰিৱৰ্তন নহয় আৰু এটা কন্ডিশন যে এইবিলাক ভাৰ্বৰ আগত যদি টু প্ৰিপজিশন থাকে তেতিয়াহলে সেই ভাৰ্ব বিলাক কি হয় নন ফিনিট ভাৰ্ব বুলি কোৱা হয় আৰু জিৰান্টৰ কথাটো হল যে কোনো এটা ভাৰ্ব যেতিয়া নাউন হিচাপে ব্যৱহাৰ হয় যেনেকৈ কৈ সুইম এটা ভাৰ্ব নাউনটো কি সুইমিং কিন্তু যেতিয়া সুইমিংটো আকৌ কেতিয়াবা কি প্ৰেজেন্ট পাৰ্টিসিপল হ'ব পাৰে কিন্তু কেতিয়া প্ৰেজেন্ট পাৰ্টিসিপল হ'ব যদি বাক্যটো ফৰ্মেশন মতে থাকে সাবজেক্টৰ পিছত বি ভাৰ্ব থাকিব তাৰ পিছত মেইন ভাৰ্বৰ লগত আইএনজি হেতু ৰুলত থাকে তেতিয়া প্ৰেজেন্ট পাৰ্টিসিপল হ'ব কিন্তু যদি ভাৰ্বটো নাউন হিচাপে সাবজেক্ট হিচাপে থাকে তেতিয়া হেতু কি হ'ব জিৰান্ট হ'ব আগো এটো এটা কি আছিল সুইমিংটো এটা জিৰান্ট আছিল ইয়াত আমাৰ কি আছে সেই হিচাপত জিৰান্ট হ'ব লাগে কিন্তু ইয়াৰ আগত কি আছে টু আছে সেইকাৰণে নন ফিনিট হৈ গ'ল আৰু প্ৰেজেন্ট পাৰ্টিসিপলৰ কথা হল যে বাক্যটো যদি ফৰ্মেশন মতে কন্টিনিউয়াস টেন্সৰ হয় তেতিয়ালে সেই বাক্যৰ ভাৰ্বটো আইএনজি থকা যেটো মেইন ভাৰ্ব হেতু কি হ'ব প্ৰেজেন্ট পাৰ্টিসিপল হয় এটা আমাৰ কনসেপ্টটো ক্লিয়াৰ হল এটা কেইটামান কোৱেশ্চন কৰিবলৈ চেষ্টা কৰিম আই ৰিড নিউজ পেপাৰ ৰিড ইজ ডেজ ভাৰ্ব অৰ্থাৎ আই ৰিড নিউজ পেপাৰ মই পঢ়ো নিউজ পেপাৰ অৰ্থাৎ মই নিউজ পেপাৰ পঢ়ো মই কি পঢ়ো মই নিউজ পেপাৰ পঢ়ো এই বাক্যটোত কি আছে অবজেক্ট আছে আৰু অবজেক্ট থকা বাক্যৰ যেটো ভাৰ্ব হে ভাৰ্বটো কি হ'ব সদায় ট্ৰেনজিটিভ ভাৰ্ব হ'ব সদায় কি হ'ব ট্ৰেনজিটিভ ভাৰ্ব তেতিয়ালে আমাক কি উলিয়াব দিছে ইয়াত অক্সিলাৰি ভাৰ্ব ট্ৰেনজিটিভ ভাৰ্ব জিৰান্ট ইনফিনিটিভ অৰ্থাৎ ইয়াৰ ভাৰ্ব কি হ'ব এনসাৰ হ'ব ট্ৰেনজিটিভ ভাৰ্ব তাৰ পিছত সুইমিং ইজ এ গুড এক্সাৰসাইজ সুইমিং ইজ হিয়াৰ ইয়াত সুইমিং টু কি বুলি কৈছে সুইমিং টু কি হ'ব ইয়াত চাওক সুইমিং ইজ ইয়া সুইম টু হল এটা ভাৰ্ব সুইম টু এটা ভাৰ্ব ইয়াৰ লগত কি হৈছে সুইমিং আইএনজি যোগ হৈ ইয়াতো এটা নাউন হৈ গৈছে এটো এটা নাউন হৈছে যেহেতু সাবজেক্ট হিচাপে ইয়াত কাম কৰিছে গতিকে ইয়াত নাউন হৈছে কাৰণ নাউন হে সাবজেক্ট হ'ব পাৰে গতিকে এটা নাউন হৈছে আমি শিকিছিলো যদি কোনো ভাৰ্ব যদি যেতিয়া নাউন হিচাপে কাম কৰে নাউন হিচাপে কাম কৰা আৰু ই সাবজেক্ট হিচাপে ব্যৱহাৰ হয় তেতিয়া হেতু কি কয় জিৰান্ট বুলি কয় গতিকে আমাৰ এনসাৰ কত কি হ'ব জিৰান্ট হ'ব তাৰ পিছত কোৱেশ্চনটো হল দে আৰ প্লেইং এই বাক্যটো দে আৰ প্লেইং এই বাক্যটো প্লেইং ইজ ভাৰ্ব প্লেইং টু কি ভাৰ্ব দে আৰ প্লেইং সিহঁতসকলে বা তেখেতসকলে কি কৰি আছে খেলি আছে এই বাক্যটোত কি আছে খেলি আছে কি খেলি আছে প্ৰশ্ন কৰিলে ইয়াৰ কোনো উত্তৰ নাহে অৰ্থাৎ অবজেক্ট নাই অবজেক্ট নথকা বাক্যৰ যেটো ভাৰ্ব হয় সেই ভাৰ্বটো কি কয় ইনট্ৰেনজিটিভ ভাৰ্ব বুলি কয় গতিকে ইয়াৰ বাক্য এনসাৰটো কি হ'ব ট্ৰেনজিটিভ নহব ইনট্ৰেনজিটিভটো আমাৰ কি হ'ব শুদ্ধ এনসাৰ হ'ব হি গোজ টু স্কুল হিয়াৰ দ্য ভাৰ্ব গোজ ৰেফাৰ টু তাৰ মানে এই গোজ ভাৰ্বটো কি বুজাইছে গোজ he goes to school here the verb goes refer to ইয়াক অপশন আছে non finite verb transitive verb finite বা infinitive verb present participle ইয়াত চাওক যদি কোনো বাক্যৰ যেটো ভাৰ্বৰ কি হয় যদি কোনো বাক্যৰ কি না থাকে যদি অবজেক্ট না থাকে যদি কোনো বাক্যত কোনো অবজেক্ট না থাকে তেতিয়াহলে সেই বাক্যটো আমি কি বুলি কৈছিলো ট্ৰেনজিটিভ ভাৰ্ব বুলি কৈছিলো ইয়াত অপশন কি আছে আমি চাও ট্ৰেনজিটিভ টু হ'ব নোৱাৰে তেতিয়াহলে ইয়াত ট্ৰেনজিটিভ হ'ব নোৱাৰে যেহেতু অবজেক্ট নাই এটো কি হ'ব ইনট্ৰেনজিটিভ হ'ব লাগিছিল কিন্তু এই অপশনত ইনট্ৰেনজিটিভ
নাই তেতিয়া আমি বেলেগ চাব লাগিব এতিয়া যে এতিয়া নেক্সট আমাৰ ৰুলটো কি আছিলে যে ফিনিট আৰু নন ফিনিট এটা ফিনিটত কি আছিলে যদি ভাৰ্বটো টেন্স পাৰ্সন নাম্বাৰ অনুসৰি কি হয় চেঞ্জ হয় ভাৰ্বটোৰ পৰিৱৰ্তন হয় এটো আমি যদি হি গোস যদি আমি লিখো ইয়াত আই তেতিয়া গো লিখিব লাগিব যদি পাস্ট ফৰ্মত লিখো হি ওয়েন্ট লিখিব লাগিব তাৰ মানে ইয়াৰ কি হ'ব পৰিৱৰ্তন হ'ব তেতিয়ালে ভাৰ্বটো কি হ'ব ফিনিট ভাৰ্ব হ'ব তাৰ পিছত ইউ নিড টু ৱৰ্ক হাৰ্ড ইন দি সেন্টেন্স ৱৰ্ক ইজ ভাৰ্ব এই ৱৰ্কটো কি ভাৰ্ব এই বাক্যটোত ইয়াত এই আমি একো চোৱাৰ দৰকাৰ নাই ৱৰ্ক ভাৰ্বৰ আগত কি আছে টু আছে তাৰ মানে এটো কি হ'ব নন ফিনিটিভ ভাৰ্ব হ'ব ইয়াত নন ফিনিটিভ ভাৰ্ব হ'ব ৰিডিং ইজ এ গুড হেবিট ইন দি সেন্টেন্স ৰিডিং ইজ এই বাক্যটোত ৰিডিংটো নাউন হিচাপে আছে আৰু আমি জানো যদি কোনো ভাৰ্ব নাউন হিচাপে থাকে আৰু বা সাবজেক্ট হিচাপে থাকে নাউন হৈ সাবজেক্ট হিচাপে থাকে তেতিয়া এই ভাৰ্বটো জিৰান্ট হয় গতি এটো কি হ'ব জিৰান্ট হি গিভ মি এ পেন ইন দি সেন্টেন্স এ পেন ইজ ইয়াত চাওক হি গিভ মি এ পেন ইন দি সেন্টেন্স এ পেন ইজ অৰ্থাৎ হি গিভ মি তেওঁ মোক দিছিল এ পেন এটা কলম অৰ্থাৎ এ পেনটো এটা অবজেক্ট অৰ্থাৎ ইয়াত এটো কি আছে এটা অবজেক্ট হিচাপে আছে আমাক কি দিছে ট্ৰানজিটিভ ভাৰ্ব ইনট্ৰানজিটিভ ভাৰ্ব নন ফিনিটিভ ভাৰ্ব অবজেক্ট গতি এটো কি হ'ব অবজেক্ট আই এম ৰিডিং এ বুক মই এটা কিতাপ পঢ়ি আছো হিয়াৰ ৰিডিং ইজ এ ভাৰ্ব অৰ্থাৎ এই কি ভাৰ্ব এটো ট্ৰানজিটিভ ইনট্ৰানজিটিভ নন ফিনিটিভ জিৰান্ট ইয়াত চাওক জিৰান্টটো হ'ব নোৱাৰে কাৰণ জিৰান্ট হ'বলৈ হলে ৰিডিংটো সাবজেক্ট হিচাপে থাকিব লাগিব গতিকে জিৰান্টটো হ'ব নোৱাৰে এতিয়া নন ফিনিটিভ বুলি কোৱাৰ লগে লগে যেটো ভাৰ্ব থাকিব ভাৰ্বৰ কোনো হাল হলনি হ'ব নোৱাৰিব কিন্তু এটো হাল হলনি হ'ব যদি আমি লিখো আই এম ৰিডিং ইয়াত প্ৰেজেন্ট ফৰ্মত আছে আমি যদি পাস্ট ফৰ্মত লিখো আই ওয়াজ ৰিডিং এনেকৈ লিখিব পাৰিম যদি পাস্ট প্ৰেজেন্ট পাৰফেক্টত লিখো আই হেভ ৰেড লিখিব লাগিব এনেকুৱা ধৰণৰ এটো চেঞ্জেস হ'ব গতিকে এটো কি হ'ব নোৱাৰে এই বাক্যটো এই ৰিডিং ভাৰ্বটো কি হ'ব নোৱাৰে নন ফিনিট হ'ব নোৱাৰে এতে থাকিল ট্ৰানজিটিভ ভাৰ্ব আৰু ইনট্ৰানজিটিভ ভাৰ্ব এই বাক্যটো যেহেতু এ বুক এটা অবজেক্ট আছে গতিকে ভাৰ্বটো কি হ'ব আমাৰ ট্ৰানজিটিভ ভাৰ্ব তাৰ পিছত 10 নম্বৰ কোৱেশ্চনটো চাও 10 নম্বৰ কোৱেশ্চনটোত কি আছে হি ৰানস ফাষ্ট ইয়া ফাষ্ট হল এটা আমাৰ এডভাৰ্ব আৰু কি আছে সাবজেক্ট আৰু ভাৰ্ব অৰ্থাৎ অবজেক্ট নাই যদি অবজেক্ট না থাকে হে বাক্যৰ ভাৰ্বটো কি হ'ব ইনট্ৰানজিটিভ ভাৰ্ব হ'ব ইয়াত কৈছে হিয়াৰ ভাৰ্ব ৰেফাৰ ৰানস ৰেফাৰ ইয়াত ট্ৰানজিটিভটো হ'ব নোৱাৰে কাৰণ অবজেক্ট নাই ইনট্ৰানজিটিভ নন ফিনিটিভ ইয়াত নন ফিনিটিভ এটো নন ফিনিটিভ হ'ব নোৱাৰে কাৰণ ইয়াৰ চেঞ্জেস হ'ব পাস্ট টেন্সত লিখিলে ৰেন হৈ যাব যদি সাবজেক্ট আই দিও ৰান হৈ যাব এটো নন ফিনিটিভ হ'ব নোৱাৰে পাৰ্টিসিপল হ'বই নোৱাৰে গতিকে ইনট্ৰানজিটিভ ভাৰ্ব গতিকে গাইস আপোনালোকে মই ভাবো আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব আপোনালোকে যদি ভিডিওটো দুবাৰ চাই তেতিয়ালে একেবাৰে কনসেপ্ট ক্লিয়াৰ হ'ব ভালকৈ আপোনালোকে চাব লাগিব কাৰণ এটো এনেকুৱা এটা টপিকস যেটো আপোনালোকৰ এসপ্তাহৰ দৰকাৰ বহুত কিবা কিবি কথা আছে ইয়াত কিন্তু আমাৰ খিনি জনা দৰকাৰ নাই আমাৰ বেসিক খিনি জানিলে হ'ব আমাৰ টেটৰ লগত জড়িত বা টেট ৰিলেটেড যেনেকুৱা কুৱেশ্যন আহে মই তেনেকুৱা ধৰণৰ কুৱেশ্যন একা আপোনালোকৰ লগত আলোচনা কৰিলো আৰু আপোনালোকে যদি ভিডিওটো অলপো ভাল পায় আপোনালোকে ভিডিওটো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট শেয়াৰ কৰিব থ্যাঙ্কস